নমস্কাৰ। সমূহ শ্ৰোতাকে সাদৰ সম্ভাষণ জনাই আজি পাঠ কৰিবলৈ লৈছোঁ নৱজিৎ চেলেমৰ গল্প আত্মগত আত্মকথন। শুনকচোন গল্পটো। আহাৰ, পানী, উশাহ, মৈথুন সকলো অস্বাভাৱিক হৈ যোৱাৰ দিনাই তুমি আহি খুলি দিছিলাহি সময়ে মামৰ সনা এখন দীৰ্ঘদিনীয়া বন্ধ কপাট। এলান্ধুৰ অজ্যামিতিক তৰপ আৰু জ্যামিতিক মকৰা জালবোৰ গুচাই একোঠালি আন্ধাৰ আঁতৰোৱাৰ উদ্দেশ্যে অংশকালীন অবৈতনিক চাকৰিটোত জইন কৰিছিলাহি। কোঠাৰ পৰ্দাবোৰত ৰিং লগাই আৰি থাকোঁতে চহৰখনৰ কাষেদি সকলো হট্টগোল নেওচি একান্ত মনে বৈ যোৱা নদীখনলৈ আঙুলিয়াই চিঞৰি চিঞৰি কৈছিলা মোক, এইফালে চোৱা, ইমানবোৰ নগৰীয়া যন্ত্ৰণা সহিও নদীখনে ববলৈ পাহৰা নাই। চোৱা চোৱা, সেইয়া বতাহত পাতবোৰেও হালিবলৈ পাহৰা নাই। চোৱাচোন, বেলিটোৱে পানীৰ লহৰত ৰং সানিবলৈ। তেন্তে তুমি কিয়? সেইবোৰ এটা দশক গৰকি যোৱা কথা। এটা দশক। মাথো বছৰবোৰহে গৈ গৈ দশক হৈছিল। কথাবোৰ সমানে খোজ মিলাই আগবাঢ়িব নোৱাৰিলে। পোহৰৰ আকুতি সনা ৰাস্তাটোকে পাগুলি পাগুলি কথাবোৰ কোনোবা নিজানত থমথমকৈ বহি থাকিল দেখোন। আৰু মই নিজৰ ওচৰতে পৰাস্ত হৈ দিক বিদিক হেৰুৱাই গছৰ ডাল এটাকে শেষ আশ্ৰয় বুলি ভাবি আগবাঢ়ি গৈ ক্ষণিকতে সেয়া পুনৰ ভুল বুলি উভতনি খোজ দিবলৈ পিছমুৱা হোৱা দ্বিধাগ্ৰস্ত মন এটাৰ দৰে মই দশকজোৰা সমীকৰণটোৰ ফল আজিও উলিয়াব নোৱাৰিলোঁ। তাৰ পাছতো তুমি ক'বা নেকি, আহা আমি নিজ হাতেৰে একান্ত নিজৰ এখন ইউটোপিয়া সাজো। বাদ দিয়া ৰ'দ বৰষুণৰ চিৰন্তন কাহিনীবোৰ, ফুলা মৰহাৰ পৈশাচিক যন্ত্ৰণাবোৰ। তাত সেইবোৰ একো নহ'ব। নাথাকিব সময়ৰ শান দিয়া কাঁচিবোৰ। ঘড়ীবোৰ আমাৰ মতে চলিব। গানবোৰৰ লিপিবোৰ নিজস্ব হ'ব। সুহুৰি এটাৰ অনন্ত দৈৰ্ঘ্যত বান্ধি দিম আমি সুখৰ চিলাবোৰ। সেয়া কি সম্ভৱ? এতিয়াও কি সম্ভৱ সেয়া? সম্ভ্ৰম হেৰুৱাবলৈ এতিয়াও কি ৰৈ আছে ৰেলৰ চঞ্চল উকিবোৰ? ভাবিছা নেকি খিৰিকী বিচাৰি ৰ'দে সদায় মেলি দিব উত্তাপৰ আজানুলম্বিত হাত? ৰ'দো বুঢ়া হয়। তুমি শুনি হাঁহিবা, ৰ'দৰো থাকে নিৰ্দয় প্ৰৌঢ়ত্ব। মুঠেও নহয়। হয়তো তুমি আগৰ দৰে খিলখিলাই নাহাঁহা। কি ক'বা, ময়ো আগৰ দৰে কবিতা লিখিব নোৱাৰা হৈ আহিছোঁ। শব্দবোৰ কিবা পাগত নুঠে। বাটপথৰ কৰুণ অথবা ভৰুণ কাহিনীবোৰে কিবা চুবকে নোখোজে দেখোন। নে মইহে ঢুকি নাপাওঁ সিহঁতক ক'ব নোৱাৰোঁ। ক'ৰবাত এখন অন্তহীন যুদ্ধ কিন্তু ঠিক আগৰ দৰেই চলি থাকে আজিও। কোনোবা গিৰিপথৰ কাষেৰে বৈ থকা লাহি ঝৰ্ণা এটাৰ দৰে মাথো শব্দবোৰহে নামি আহে হাতলৈ। তুমি ঠিকেই কৈছিলা। চাবা, এদিন গম পাই যাবা জীৱনত এনে ঝৰ্ণাবোৰ এক অংশকালীন সুখপাঠ্য কবিতাহে। হয়, তুমি ঠিক কথাই কৈছিলা। সাগৰ তাতোকৈ বহু গভীৰ। তেতিয়া কি বুজাইছিলা বুজিবলৈ চেষ্টা কৰাই নাছিলোঁ। আৰু চোৱা, এতিয়া সেইবোৰ একোৱেই বুজাবলৈ অহা নাই, অথচ সকলো বুজো। আজিকালি আলু খেতিৰ মাজে মাজে গোমধান ছটিয়াবলৈ মন নাযায়, যদিও মই কৃষক নহয়। পোৰা গোমধানৰ গোন্ধটো কিবা ভাল নালাগে। সোৱাদটো পাহৰিয়েই পেলাইছোঁ।
অৱশ্যে পোৰা গোমধানৰ ৰঙৰ গধূলি এটাই মোক আজিকালি যেন হেঁচি থকা হৈছে। ক'ব নোৱাৰাকৈ উশাহত গজি উঠিছে নেকি ছাইৰ দিগদাৰ পুলি পোখা। ফাগুন একে আছে। অঁ শিমলুবোৰ আগতকৈ বুঢ়া হৈছে। হয় দিয়া, ওখ ডাঙৰো হৈছে। বুঢ়া কি তুমি মই হোৱা নাই? এতিয়া মোৰ মাজত ৰঙা ৰংটো মাথো ক্ষীণ ৰেখা এডালৰ দৰে হৈ আহিছে। হয়তো তোমাৰ মাজতো। ৰঙা পিন্ধিলেও এতিয়া ৰঙীন যেন নালাগে নিজক। তোমাক কিন্তু মানিছোঁ, তুমি সঁচাই ভৱিষ্যতবাণী ক'ব পাৰিছিলা। কিয় মনত নাই? তুমি যে কোৱা ৰঙৰ পাছত কেৱল ডাৱৰ থাকে, ডাৱৰ আহে। চোৱা চাপৰি পৰিত্ৰাণ নোপোৱা মেঘৰ ছাঁবোৰে আজি বাৰুকৈয়ে জুৰুলা কৰিছে। মিছা ময়ো কোৱা নাই। খিৰিকী বিচাৰি ৰ'দে সৰ্বদা মেলি নধৰে তাৰ আজানুলম্বিত হাত। জানাই মই ইম্প্ৰেক্টিকেল মানুহ, যোগ বিয়োগ লাভ লোকচানৰ খাতা নৰখা মানুহ। এতিয়াও যতবন্ধা চুলিৰ মাজৰ পৰা খেপিয়াই ধৰি অনা ওকণি এটাৰ দৰেই এটা দশকৰ পুৰণি কাহিনীটোক নিতৌ নখদৰ্পণত চাওঁ। তেজাল পিজলাটোৰ দৰেই দেখোঁ সেই সময়, সেই সোণৰ হৰিণ খেদা অৰামায়ণী অথচ ৰামৰ দৰে নিজক। যদিও ৰাম এতিয়া আৰু মোৰ বাবে একে হৈ থকা নাই। তুমিও হয়তো মনে প্ৰাণেও হয়তো ৰামৰ সেই কল্পছবিত লাহে লাহে ঘৃণাৰ গজালবোৰ মাৰি আছিলা, হান দি আছিলা এটা দশক জুৰি। এটা দশক কম কথানে? এটা পলতে ঠাইৰ সাল সলনি হয়। এক লহমাতে নুডুবেনে ডালত ওলমা বেলি? তেন্তে কিয় ইমানবোৰ উন্মিলিত সত্যৰ পুনঃস্থাপনৰ পিছতো তুমি আদৰেৰে আঁকোৱালি ল'ব পৰা নাই ৰাৱণক? এই দ্বিধা, এই হেহু নেহু। অনিচ্ছাকৃত হ'লেও তুমিও ভুল এটা কৰি পেলালা। অত্যন্ত প্ৰেক্টিকেল হৈও তুমি চোৰে চিন থৈ যোৱাৰ দৰে এটা ভুল কৰি পেলালা। তোমাৰ ক'ত ভুল হ'ল জানা? আচলতে ৰামৰ ধাৰণাটো কোনোদিনে তুমি নিজেই পোষণ কৰা নাছিলা। চোৱা নাছিলা বিহংগম দৃষ্টিৰে কোনোদিনে ৰামক। সেয়া আছিল যি ধাৰণা অথবা ভ্ৰম তুমি কঢ়িয়াইছিলা। সেয়া আছিল এক বলপূৰ্বক খোদন। খোদিত হৈছিল ৰাম তোমাৰ গভীৰত। সেয়ে হয়তো তুমি ৰাৱণক আৱিষ্কাৰ কৰিবলৈ অপাৰগ। তুমি হয়তো পাহৰা নাই, হয়তো পাহৰিছা। মই কোৱা নাছিলোঁনে তোমাক? আমি লগ হোৱাৰ প্ৰথম অংকৰ সেই কথাবোৰ মনত পেলোৱাচোন। পৰিছেনে মনত সেই কথাষাৰ? ধাৰণা এটা ধীৰে ধীৰে নিজে আহিবলৈ দিয়া। আনে জাপি দিয়া ধাৰণাটোৰ সৈতে কোনেও বেছি দূৰ আগুৱাব নোৱাৰে। প্ৰথমে অধ্যয়ন কৰা, বুজা, তাৰ পাছত কিবা এটা ধাৰণা লোৱা। এনেদৰে লোৱা যাতে কেতিয়াবা যথোচিত মূল্যায়ন নহ'লে আকৌ নতুনকৈ গঢ় দিব পাৰা। বেয়া ভালৰ কথা নাহে। পিছে তুমি নুশুনিলা। ধাৰণ যি কৰিলা আৰু সেইখিনিতেই তোমাৰ ভুল হৈ গ'ল। ভাবিছিলোঁ আবাদ হ'লোঁ তুমি আৰু মই সেইদিনা। কিন্তু ক'তা আমাক নিঃশেষ কৰিব নোৱাৰিলে দেখোন একোৱেই। তুমি তোমাৰ জগতত, মই মোৰ। দেখাততো চব একে আছে, স্বাভাৱিক দেখা গৈছে। ভিতৰখনৰ কথা বাদ দিয়া। অন্তৰ্যামী হোৱাৰ ইচ্ছা নাই, তুমিও নালাগে হ'ব। ভূগোলৰ মেপকা মানুহে অভ্যন্তৰৰ কথা জানিবলৈ গ'লে ভাল নেদেখেই। অৱশ্যে মোৰ কথাটো বেলেগ। ডাইছেকশ্যন কৰি ভাগৰ নলগা মানুহ। পিছে কি জানা, শৰীৰ আৰু মন কটা একে নহয়। পঁইতাচোৰা এটা কটাৰ দৰে সহজ নহয়। আছে, নিসংগতাও আছে, একে আছে। কৈছোঁ নহয় চব একে আছে।
বয়সটোৰ বাহিৰে সকলো মোটামুটি একে আছে। যুঁজখন বেলেগ মাত্ৰ। সেইটোতো হ'বই। নিসংগতা দূৰ কৰিবলৈ আজিকালি মস্ত আৱাজত গান নুশুনো। বিচনাত বাগৰি বাগৰি কিতাপ নপঢ়োঁ। বেলেগ বেলেগ ৰেচিপি শিকোঁ, বনাওঁ, আচাৰ কৰোঁ, ৰ'দাওঁ। নাই, এতিয়াও ৱৰ্ক জেণ্ডাৰ ডিভিজনত বন্দী নহয় মই। নোহোৱাৰে কথা, তেতিয়াতে হ'ব নোৱাৰিলোঁ। ভায়লিন বজোৱাৰ সপোনটো সমাধিস্থলত থৈ আহি উচুপি উঠা নাই। ক'ত এই উচুপনি কিম্বা স্বভ্ৰমণ বিলাসৰ বাবে জীৱনে এৰি দিয়ে অফুৰন্ত সময় আৰু জেগা। সকলো সপোনৰ বাবে বাস্তৱে মূৰ পাতি ল'ব নোখোজে পিতৃত্বৰ দায়িত্ব। বাস্তৱতকৈ স্বতন্ত্ৰ আৰু কি আছে? তথাপি ভায়লিনৰ সুৰ এটা শুনিলে সৰগ পৰে ক'ৰবাত। আকাশমুখী গছ এজোপা চাটকে কটা যেন লাগে। জালত লগা ধোৰা সাপ এটাৰ দৰে অবিষাক্ত ফুচফুচনিৰে চটফটাই নিথৰ দিওঁ। সেমেকা নদী এখন সাঁতুৰি উঠি আহোঁ বাস্তৱৰ তপত বলুকালে। এই বালিয়ে ভাল, এই বালিয়ে শুহি থয় নিমিষতে জীৱনৰ আৰ্দ্ৰ সংস্কৰণ একোটা। চেৰাশালীৰ যন্ত্ৰণাত সপোনবোৰে সূৰ্য দেখাৰ আগতেই দেখে মৃত্যু। তাৰ পাছতো আওৰাবলৈ নাপাহৰোঁ, মৃত্যুওতো শিল্প। টোপনিত আবোল তাবোল বকো, অ' হিৰুদা, কবিতা ইত্যাদি ইত্যাদি। গতানুগতিক গতিহীন অতীত বৰ্তমানে সানি পুতকি গঢ়ে অস্বচ্ছ পুৱা এটা। কুঁৱলীৰ ধোঁৱাত চাহৰ ধোঁৱা একাকাৰ হয়, বিনা চেনি চাহ। নাই, মধুমেহ হোৱা নাই, জাষ্ট প্ৰিকশ্যন। ভাল পাবলৈ আৰম্ভ কৰিছোঁ জীৱনক, দেৰিকৈ। ভাল পোৱাত সোনকাল দেৰি কি আছে? প্ৰেম একোটা নিচা। লিগাঙৰ চাইমদ নিপিয়াকৈ এই নিচা অনুভৱ কৰিব নোৱাৰি। ফাগুনৰ উদং পথাৰত থিয় দি শূন্যতাক চুই নাপালে এই অনুভূতি স্পৰ্শাতীত। বন্ধ খিৰিকীৰ বাহিৰে টহল দি থকা এধানি টলমল ৰ'দ এই প্ৰেম। সাহসেৰে দুৱাৰ খুলি ওলাই যাব পাৰিলে সেকি ল'ব পাৰি বন্দিত্বৰ সমস্ত কোলাহল। কাৰাগাৰৰ দীঘলীয়া দুখ। জীৱনৰ বাবে ৰুই ল'ব পাৰি এজুপি আশাৰ গছ, ছাঁ দিয়া, উশাহ দিয়া। এয়াইতো স্বাভাৱিকেই। কিছুমান অবৰ্তমানৰো থাকে এক নেৰা নেপেৰা উপস্থিতি। শাওনৰ জলদৰ দৰে খবৰ নিদিয়াকৈয়ে অহা যোৱা কৰে এনে পাৰ্শ্বসত্যই। দুৱাৰ মেলি নিদিওঁ বুলিলেও বাধ্য, নহ'লে বা অনধিকাৰ প্ৰৱেশ। বাৰাণ্ডাৰ খটখটীৰ পৰা প্ৰতিটো কোঠাৰ চুকে কোণে থৈ দিয়া যায় সশব্দ খোজৰ চিন। আওকাণ কৰিলেও গধুৰ হৈ ওলমে বুকুৰ কোনোবাখিনিত। ন-বোৱাৰীৰ হাতৰ খাৰুৰ দৰে খনখনাই বাজি থাকে। উপচি পৰে চৌপাশে খোপাৰ গুটিমালি গোন্ধই। আৰু বাস্তৱে এৰি লেটাৰ বন্ধ কোঠালিত চটফটাই, খৰমৰাই সময়ে সময়ে। কোনে শুনে এনে অশৰীৰী শব্দ নিজৰ বাহিৰে? চলন্ত ঘড়ী এটাক চুৰ্চুমুইকৈ ভাঙি এদিন সময় গুচি গৈছিল ফাগুনৰ শূন্য পদপথেৰে। বৰ বেয়াকৈ খেলিছিল সময়ে পাশা। চলনাৰে হৰুৱাইছিল, বান্ধি দিছিল সীমা। এণ্টি ক্লকৱাইজত জীৱনে গতি সলাইছিল। গতিহীনতাৰ সকলো তত্ত্বই কুমেৰুনে সুমেৰুত গোট মাৰিছিল। স্বাভাৱিক যাপনৰ দুৱাৰ বিমুখ জীৱনে বাছি লৈছিল এই প্ৰান্তীয় টিলা। হুমুনিয়াহৰ
কাঁহী বনবোৰে ছাতি ধৰিছিল পাহি পাহি উশাহ। জীৱনৰ চন্দক আগুৰি ধৰিছিল বিয়নি সাৱতাৰ লাহি লাহি চিৰাই। আহ কি জীৱন! স্বৰ নিৰ্বাসনৰ চালিৰে আগুৰা সেই সদ্য চিনাকি জীৱন। দুনাই ভাবিবলৈ ভয় লগা সেই সময়। প্ৰতিবাৰৰ ৰোমন্থনতে সেই একেটাই বিষ। সময় জানিছা, সময়হে। আকৌ আন এদিন উৰি গৈছিল ধূলি ধূলি সময়, পানী পানী দুখ। আহিছিল বসন্তৰ প্ৰথম জাক বৰষুণ লঠঙা ডালবোৰত কুঁহিপাতৰ চোলা পিন্ধাই। ছেকেণ্ড ফ্ল'ৰৰ ছাদত বেৰঙী পতাকা একোখনৰ দৰে কঁপি কঁপি উৰিছিল ৰ'দহীন সময়ৰ স্তৱকবোৰ। তিতি গৈছিল, উটি গৈছিল মৃত অৰ্ধমৃত কাহিনীবোৰ। আধা অঁকা ছবি এখনৰ দৰে স্থবিৰ সময়ে গোপনে মেৰিয়াই লৈছিল উমাল চাদৰ এখন। যত্ন আৰু যত্ন। পানী ৰঙৰ ঢেলা ছবিখনে বহু কথাই ক'লে, বহু কথাই শিকালে। ক'লে ৰঙৰো ম্যাদ থাকে। সময় অনুসৰি পচন্দৰ ৰঙো সলনি হয়। আৰু এই আধা অঁকা ছবি সময়ৰ প্ৰতিবন্ধকতা মাথো। ক'লে সময়েই। কেনভাছত পুনৰ ঢালি দিয়া হ'ল বগা। ৰঙীন হ'বলৈ শুদ্ধ হোৱাটো হেনো খুবেই প্ৰয়োজন। আহ কি ধাৰণা, কি ধৰণ! বাহ্যিকৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ঢাকিব নোৱাৰি একান্ত লেতেৰা জগত নিজৰ। অথচ শুদ্ধ হোৱা। সময়ে সময়কেই আবেদন জনালে। সময় কোনোমতে ৰাজি হ'ল অভিভাৱকত্ব প্ৰদৰ্শনৰ বাবে। কলহৰ কাণেৰে ঢলা আশ্বাস নহ'লেও সময়ে তুলি ধৰিলে সন্মুখত এখন প্ৰত্যয়ৰ দাপোন। ঠুনুক ঠানাককৈ দিনবোৰে খোজ পেলালে ফাগুনৰ চেপেটা ধূলি পথেৰে। এইফালেদি বাসন্তী ফুলবোৰে বাট বুলিছিল। বগা বেঙুনীয়া বৌপাগলি ফুলৰ পাহিবোৰে আদৰি আনিছিল ডাললৈ সুৱলা মাটি। সাৰ পাই উঠিছিল পিতুইটাৰী গ্ৰন্থিৰ সমস্ত চঞ্চলতা। নেমু ফুলৰ গোন্ধত উধাও হৈছিল পথ উপপথৰ ঐকিক সমাধানবোৰ। সচেতন মনৰ কোনোবা কোণৰ পৰা ওলাই অহা নতুন উপপাদ্য এটাৰে আৰম্ভ হ'ল দীৰ্ঘ বিৰতিৰ পাছৰ এই গতি। নিউটনক মনলৈ ননাকৈও গতি সম্পৰ্কীয় ধাৰণা এটা নিজাকৈ গঢ় দিব পাৰি। এনেকৈয়ে এবাৰ ভবা যাওক, চোৱা যাওক। অহ এই জীৱন, এই জীৱনৰ গণিত। জ্যামিতিৰ প্ৰতিজ্ঞাবোৰৰ অবিহনে যেন অসম্পূৰ্ণ এই দীঘলীয়া বাট। একা বেকা বাটৰ কেঁকুৰিত চোপ লৈ থকা হেপাৰ দৰে সেই কঠিন সময়, সেই সমস্যা, যি যি আমনি লগা কৃত্ৰিম উঠা বহা, সেই কোলাহল, অস্থিৰতা, একঘেয় শৃংখল ব্যস্ততা, পোৱা নোপোৱাৰ হা-হতাশ, সকলো ধুই ক'ৰবাত হেঁপাহে সুকীয়াকৈ জুপুৰি এটা সাজিলেহি। যাপনৰ হেঁপাহ, জীৱনৰ হেঁপাহ। অট্টালিকাৰ চিৰিৰে চুঁচৰি অহা বাহবাহবোৰৰ বিপৰীতে এয়া তেনেই এক সবিনয় কচৰৎ জীৱনৰ। জীৱন জীৱিকাৰ দ্বিমাত্ৰিক অনুশীলন। অহেতুক হেতা ওপৰা, খলিল জিব্ৰান অথবা ডেল কাৰ্নেগী, একো নাই ইয়াত। ক'ব পাৰা এক বহেমিয়ান লাইফ। নিগনিয়ে কাগজ কুটাৰ দৰে কুটি থকা হয় সময়। লাভ বা লোকচান একোৱেই নাই। নিগনিৰ দাঁতৰ সুখ কিম্বা মোৰ মনৰ এখন একমাত্ৰিক ছবিৰ দৰে। নঞৰ্থকতাৰ একাকী অৰ্থৰ সন্ধানত নামি পৰে এই সময়, এই সৰীসৃপ সময়। কেতেকীৰ গোন্ধে হাবিলৈ টানি নিয়াৰ সময়। সেয়া চোৱা, অনৰ্গল কৈ গৈছোঁ। তোমাক সুবিধাই দিয়া নাই।
কি ক'বা, ভাৰ্চুৱেল পৃথিৱীৰ ধূলিকণা মই, চেপেটা লগা অস্তিত্ব। ক'ব পাৰা বহুত স্বাৰ্থপৰ হ'লোঁ বুলি চেষ্টা কৰিছোঁ, হৈছোঁ কিমধিকম। উপায় নাই, লেমাৰ্ক অবিহনে উপায় নাই। ডাৰউইনৰ মতে ফিট হ'বলৈ অহৰহ চেষ্টা কৰিছোঁ। পৰি যাওঁ, আকৌ উঠোঁ, বহু কষ্টেৰে পুনৰ থিয় দিওঁ। কি কৰা নাই এইখিনিলৈ আহিবলৈ। পুনৰ তুলি লৈছোঁ ৰং বুৰুজ, আঁকিছোঁ ফাগুনৰ ছবি। পুৰণা টাববোৰত ৰং সানিছোঁ, মানি প্লেণ্ট লগাইছোঁ। হৰিবংশ ৰায় বচ্চনৰ চায়েৰী শুনিছোঁ। কি কৰা নাই এইখিনিলৈ আহিবলৈকে। তুমি কি ভাবা নাজানো, মই ভাবোঁ একো অভিজ্ঞতাই অথলে নাযায়। সুপ্ত পাঠবোৰ টানি আজুৰি আনিছোঁ, ভৰিৰ খৰম কৰি পিন্ধিছোঁ। কাইটীয়া এই বাট, প্ৰতিনিয়ত মৰা উশাহক জীৱন দি লক্ষ্যলৈ বাট বুলিছোঁ। কি লক্ষ্য? নাই, তুমি ভবাৰ দৰে হাই এম্বিশ্যন নহয়। যদি তুমি ভাবা জীৱনক জয় কৰাৰ ঊৰ্ধতো কিবা উচ্চাকাংক্ষা থাকিব পাৰে, তেন্তে মোৰ কোনো আকাংক্ষা নাই বুলি নিজক পতিয়ন নিয়াব পাৰা। এই যুঁজ নিজৰ, একান্তই নিজৰ পৰা নিজলৈ এই মুকলি যুদ্ধ। সাক্ষী নাই, বাদী নাই বাহানা অথবা বিৰতি। ভাগৰ নাই, যোগৰ নাই দিন ৰাতিৰ গন্তি। জীৱনক কথা দিছোঁ, জোনাক থপিয়াই আনিম, মেলি দিম সেউজীয়া সুবাস। ৰ'দত শুকুৱাম জাৰৰ কবিতাবোৰ, ওফোন পাতি বৰষুণে কান্দিব। উমলাম জীৱনৰ শাওনক, জীৱনৰ কঠিন দৃশ্যাংশক নিজ হাতেৰে সহজ ছবি কৰি তুলিম। যৱনিকা ইমান অনৰ্থক হ'ব নোৱাৰে। কথা দিছিলোঁ জীৱনক, তাতে পুতি বহিছোঁ লক্ষ্যৰ মাইলষ্টone। এতিয়া কোৱা, উভতি খোজ কেনেকৈ দিওঁ। যি শৃংখল ভাঙি বহু কষ্টেৰে ওলাই আহিছোঁ, বেহু ভঙাৰ কাইদা নজনাকৈ কেৱল অন্তৰ্দ্বন্দ্ব আৰু ইচ্ছা শক্তিৰে গুল্ম পৰিধি পাৰ হৈ আহিছোঁ। কোৱা, কেনেকৈ চগা হওঁ পুনৰ। ঠিক আছে, উইচিৰিঙাৰ পাখি গজিছে বুলিয়ে ভাবা। আচলতে পাখি দুখনৰ সন্ধানতে এই যুদ্ধ আৰম্ভ হৈছিল। লাগিলে এই পাখি মৃত্যুৰ কাৰকেই হওক। মৰাৰ আগতে এবাৰ উৰি চাব খোজোঁ, বৰষুণৰ ঘৰখন গচকি আহিব খোজোঁ, ৰ'দৰ গাঁওখন ভ্ৰমিব খোজোঁ, বালিত খোজ নকঢ়াকৈয়ে চাব খোজোঁ নয়ন ভৰি নীলা। মোৰ কাল্পনিক চৰিত্ৰ, ৰ'দৰ দি বৰষুণৰ ছাঁ দি সজোৱা মোৰ অনামী চৰিত্ৰ, হতাশাৰ প্ৰতিটো আঁচোৰ এই স্বলিপিৰে পখালিব খুজিছোঁ। এই কথন, এই পঠন এখন মুক্ত দুৱাৰৰ দীৰ্ঘদিনীয়া তালাচৰ অন্ত নহ'বও পাৰে পশ্চাৎৰাগ জীৱনৰ, নিৰৰ্থক ব্যৰ্থতাওতো নহয়। ভ্ৰমণান্তৰ প্ৰতি বিন্দু ঘাম, প্ৰতিটো উজুতিৰ তেজ, এই ক্ষুদ্ৰ ক্ষুদ্ৰ শ্ৰম মৰ্যাদাৰ বিনিময় তুমিও নিদিবানে। তুমিতো সৰ্বজ্ঞ, এই সৰ্বজ্ঞ গুণ ময়েই দিছোঁ তোমাৰ হাতত তুলি। তেন্তে কিয় সুধিছা মই কোন। নুসুধিবা মই কোন আছিলোঁ অথবা মই কোন। মই কোনো নহয় কোনো ব্যক্তি বিশেষ। ধৰি লোৱা মই জাজৰীৰ তলেৰে বৈ থকা এসোঁতা পানী, যাক তুমি মন কৰা নাছিলা কাহানিও। ধৰি ল'বা পৃথিৱীৰ সুসজ্জিত বাগিচাবোৰৰ মই এজুপি বন ফুল, যাক কোনেও উভালি পেলোৱাও নাছিল, আদৰো কৰা নাছিল। আওকাণ অন্ধকাৰৰ কোণ সজোৱা এডাল এলাগী বন মই। ধন্যবাদ।